হেল্ল' এভৰিৱান, সৌদিনা গৈছিলোঁ আমি গোটেইকেইজনী লগৰ মিলি পাঠশালালৈ। মানে কিয় গৈছোঁ কৈ আছোঁ, যোৱা সময়ত যে গাড়ীৰ কি হাহাকাৰ, কিবাকৈ এখন টেম্পু পাই গোটেইকেইজনী আহিলোঁ আৰু। সৌদিনা বুলি কৈছোঁহে, কিন্তু আমি গৈছিলোঁ সেই ছেপ্টেম্বৰৰ মাহতেই। ভিডিঅ' আপলোড কৰিছোঁ মই এতিয়াহে। আৰু আহি ওচৰতে দোকানখনতে ধূপ চাকি লৈ ল'লোঁ। মানে আমি আহিছোঁ আজি হনুমান বাবাৰ ওচৰলৈ। আমি অহাৰ কথা বহুদিন আগৰ পৰা হৈ আছিল, কিন্তু আহিব পৰাহে নাছিলোঁ। আৰু সেইফালে ধূপ চাকিখিনি বাহিৰতে জ্বলাই ভিতৰত প্ৰসাদখিনি দিয়াৰ কাৰণে ৰখি আছোঁ। মানে যিহেতু সেইদিনাখন মঙলবাৰ আছিল, তো মানুহো হৈছিল, অকণমান ৰখিব লগা হৈছিলে। আৰু তাৰপিছত অলপ সময় তাত ৰখি প্ৰসাদখিনি ভিতৰত দি পেলাই আমি গোটেইকেইজনী বহি হনুমান চালিচা পঢ়িলোঁ। আৰু তাৰপিছতে মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহি বাহিৰতে গোটেইকেইজনী মিলি দুখনমান ফটো মাৰি ল'লোঁ। আৰু তাৰপিছতে চিধাই ঘৰলৈ যাই এইবাৰ আহিছোঁ আমি বিশালত চক্কৰ দিবলৈ। আৰু এনেকৈ ঘূৰি থাকোঁতে কাপোৰৰ মাজত পাৰ্চটো থৈ মই পাহৰিছিলোঁৱে নহয়। পিছতহে মনত পৰিছে যে মই পাৰ্চটো এৰিছোঁ বুলি। কি যে মাথা, আৰু বটল উঠাইছোঁ ৰাইজ বিশালৰ পৰা। আৰু এইবাৰ বিশালৰ পৰা আহি সোমাইছোঁ কেক খাবলৈ। আৰু আমি আহি আগতেই ইহঁতক ৰখি আছোঁ, আৰু ইহঁতকেইটা এতিয়াহে আহিছে, ফোনতে ব্যস্ত ৰাইজ। আৰু আহি পেলাই ধুনীয়াকৈ গোটেইকেইজনী বহি ল'লোঁ। লৈ পেলাই সুধিছোঁ যে কোনে কি খাবি। অৰ্ডাৰ কৰিলোঁ আমি ভেজ চাওমিন আৰু ভেজ ৰোল। যিহেতু আমি মন্দিৰৰ পৰা আহিছোঁ, তো ভেজে খাব লাগিব। আৰু খাই মেলি ধুনীয়াকৈ এতিয়া ওলাইছোঁ এইবাৰ ঘৰ যাবলৈ। আৰু এইফালে খুৰাজনে বেছি আছে ফুচকা, আৰু ফুচকা দেখি জানো আমি ৰৈ থাকিব পাৰিম, তো ফুচকাও খালোঁ। আৰু এইবাৰ আহি আছোঁ খোজকাঢ়ি টেম্পু ষ্টেণ্ডলৈকে। আৰু এনেকৈ লগৰ সৈতে খোজকাঢ়ি ভালেই লাগে। মই বাৰু এনেও খোজকাঢ়ি ভালেই পাওঁ। তাৰপিছত যিহেতু আমাৰ ঘৰ গোটেইকেইজনীৰে বেলেগে বেলেগে, তো ইহঁতে আমাতকৈ আগতে নামিলে। বাৰু আজিলৈ আহিছোঁ, বাই।